স্বাগতম আজিৰ ভিডিঅ'টো হৈছে ডিএলএড সেকেন্ড সেমিষ্টাৰৰ ইভিএছ পেপাৰখনৰ অকমান ডিসকাশন 2022 পেপাৰ হয় তো যিমানখিনি লাগে পাৰো মই কৰো যদি ভিডিঅ'টো বহুত বেছি দীঘলীয়া হয় তেনেহলে মই গোটেই পেপাৰখন ডিসকাস নকৰো অবিয়াসলি গোটেই পেপাৰখন আজি নহব এইটো ভিডিঅ'ত তো প্ৰথম 1 মাৰ্কছৰ কোৱেশ্চন 8টা আহিছিলে তো প্ৰথমটো হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু সামাজিক পৰিৱেশৰ এটা উদাহৰণ দিব দিছে তো প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে প্ৰকৃতিৰ মাজত আমি যিখিনি পাওঁ নৈ বিল খাল মাটি পাহাৰ পৰ্বত অৰণ্য তাৰ পিছত সামাজিক পৰিৱেশ বুলি ক'লে আমাৰ সমাজত যিখিনি আমি পাওঁ মঠ মন্দিৰ স্কুল হস্পিটেল এইবোৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি কি হৈছে মই নিজৰ ভাষাত কওঁ মই যিখিনি বুজিছো দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি বুলি ক'লে দুৰ্যোগৰ কাৰণে যিখিনি আগতীয়াকৈ ব্যৱস্থাপনাৰ প্ৰস্তুতি চলায় সেইটোৱে হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতি তাৰ পিছত আছে প্ৰাথমিক পৰ্যায়ৰ পৰিৱেশ অধ্যয়ন শিক্ষণৰ এটা প্ৰয়োজনীয়তা কি প্ৰাথমিক পৰ্যায়ৰ পৰিৱেশ অধ্যয়নৰ শিক্ষণৰ এটা প্ৰয়োজনীয়তা হৈছে যে শিশুসকলে পৰিৱেশৰ প্ৰতি সজাগতা লাভ কৰে আপোনালোকে বেলেগো লিখিব পাৰে বহুত আছে ঢেৰ আছে বিদ্যালয় সুৰক্ষাৰ এটা উপায় উল্লেখ কৰা বিদ্যালয় সুৰক্ষাৰ ক'লেতো আন্তঃগাঁথনিটো আহিয়ে যাব বাৰু আৰু লগতে এটা ইম্পৰ্টেণ্ট আছে যে সুইচ বৰ্ড যিখিনি থাকে বিদ্যালয়ত শ্ৰেণী কোঠাত সেই সুইচ বৰ্ডখিনি যাতে বহুত বেছি তলত নহয় ল'ৰা ছোৱালীসকলৰ যাতে মানে চুব নোৱাৰে তো তেনেকুৱা এটা স্থানত থাকিব লাগে আৰু আছে বহুতখিনি আছে আপোনালোকৰ মেডিকেল সুৰক্ষাবোৰ থাকিব লাগে তাৰপিছত জুই লগাৰ সেইখিনি সুৰক্ষা থাকিব লাগে আপোনালোকে দি দিব পাৰে বহুত আছে পৰিৱেশ অধ্যয়নৰ মানচিত্ৰ এক শিক্ষণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ এটা প্ৰয়োজনীয়তা দেখিব দিছে তো মানচিত্ৰ ব্যৱহাৰ মানে শিক্ষণ সামগ্ৰী হিচাপে টিএলএম হিচাপে তো যিবোৰ আমাৰ পৰিৱেশৰ যিবোৰ আমাৰ জটিল তথ্য আছে সেইবিলাক কি হয় মানচিত্ৰৰ জৰিয়তে তেওঁলোকক দেখালে কি হয় কল্পনা কৰিবৰ কাৰণে তেওঁলোকৰ সহায় হয় আৰু লগতে ইম্পৰ্টেণ্টটো হৈছে যে যিবিলাক আমাৰ পৰিৱেশৰ সমস্যাবোৰ আছে পাৰিপাৰ্শ্বিক সমস্যাবোৰ সেইবোৰ কি হয় ভৌগোলিক প্ৰসংগত মানে তেওঁলোকক মানে বুজোৱা বা জনোৱাত সহায় হয় মানচিত্ৰৰ সহায়েৰে যদি তেওঁলোকক বুজোৱা হয় তো এইখিনি লিখিব পাৰে আৰু আপোনালোকে বেলেগো দিব পাৰে সো অজন স্তৰৰ অৱক্ষয় মানে কি অজন স্তৰৰ অৱক্ষয় মানে হৈছে আপোনাৰ যিটো ওপৰৰ বায়ুমণ্ডল থাকে তো ওপৰৰ বায়ুমণ্ডলৰ যিটো তৰফ আছে অজন স্তৰৰ তৰফ সেইটো পাতল হৈ যোৱাটোকে বুজায় তো যেতিয়া এই স্তৰটো পাতল হোৱাৰ লগে ফুটা হ'ব পাৰে তো ফুটা হ'লে সেই যি ইউভি ৰেডিয়েশ্যন আছে সেইটো আমাৰ পৃথিৱীলৈ অহাৰ সম্ভাৱনা থাকে আৰু এটা গমেই পাইছে আমাৰ কিমানখিনি গৰম বাঢ়ি গৈছে গোলকীয় উত্তাপ বাঢ়ি গৈছে আৰু এই মানে এই ৰেয়াৰটো যদি আহে ৰশ্মিটো যদি আমাৰ পৃথিৱীত সোমায় তো গমেই পাইছে স্কিনৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে এই ৰশ্মিটোৰ পৰা তো আমি গছ-গছনি ৰুব লাগে যেটো আমি পৰিৱেশ পঢ়ি আছোঁ তো গছ-গছনি ৰুব লাগিব আমি গছ-গছনি কাটিব নালাগে কাটিলেও আমি যাতে এনেকুৱা এটা জেগাত আমি গছ ৰুওঁ যাতে আমাৰ পৰিৱেশটো যাতে সুৰক্ষা হৈ থাকে আৰু দেখিছে যে কিমান অত্যাধিক মানে গতিত মানুহৰ গাড়ী মটৰবোৰ প্ৰচলন হৈছে সেইবোৰ আমি অলপ কমাব লাগিব অকল গছ-গছনি ৰুই থাকিলেই নহ'ব বাৰু ঠিক আছে নেক্সট কোৱেশ্চনটো আছে যে বিদ্যালয় দুৰ্যোগ সংকটৰ প্ৰশমনৰ এটা উপায় এইটো ওপৰৰ কোৱেশ্চনটো অলপ সেমে হৈ যায় সংকটৰ উপায় বুলি ক'লে আন্তঃগাঁথনিৰ কথাটো এটা লিখিব পাৰে আপোনালোকে যে আন্তঃগাঁথনিটো মাষ্ট বি মানে ইম্পৰ্টেণ্ট কাৰণ বিদ্যালয়খন যদি কমজোৰি হয় যদি ভূমিকম্প আহি বিদ্যালয়খনে যদি ভাঙি পৰে তো সেইটো অলপ হয় ৰিস্ক থাকে ন তো এইটো আমি লিখিব পাৰোঁ যে আন্তঃগাঁথনি বিদ্যালয় আন্তঃগাঁথনি মানে মজবুত হোৱাটো প্ৰয়োজন হয় যাতে তেওঁলোকৰ শ্ৰেণী কোঠাটো তেওঁলোকৰ যিবোৰ ৰুম থাকে সেইবোৰ যাতে তেওঁলোকৰ ৱালবোৰ যাতে দুৰ্বল নহয় মজবুত হয় তাৰপিছত আৰু কিছুমান এনেকুৱা মানে বস্তু যাতে গধুৰ বস্তুবোৰ যাতে ল'ৰা ছোৱালীক মানে কাষত মানে নাথাকে আৰু তেনেকৈ লিখিব পাৰে যেটো 1 নম্বৰ হয় এটা লিখিলে হ'ল আন্তঃগাঁথনিৰ কথাটোৱে লিখিব এইটো ভাল হ'ব পইণ্টটো তাৰপিছত আছে যে চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ অধ্যয়নৰ পাঠ্যপুথিৰ আমাৰ সামাজিক অনুষ্ঠানৰ শীৰ্ষক পাঠটিৰ এটা অৰ্হতা লিখিব দিছে অৰ্হতা মানে মই বুজাই দিওঁ কাৰণ চাব এটা আমাৰ সামাজিক অনুষ্ঠান বুলি কৈছে হা তো পৰিৱেশ মানে আমাৰ যিখিনি স্কুলৰ পৰিৱেশ আছে ন তাতে ক্লাছ 3, 4 আৰু 5ত পায় তো আপোনালোকে সেই গোটেইখিনি চেপ্টাৰৰ নামকেইটা চাব হা নামটো চাই কেনে এনেকুৱা নহয় যে সেই নামটোৰ লগত মিলাকে বাৰু এটা আমি লিখি দিব পাৰোঁ বাৰু কথা নাই কিন্তু হয়তো সেই চেপ্টাৰটো সেইখিনি নাথাকিব পাৰে মই সেইকাৰণে বুজাই দিওঁ যে অৰ্হতা মানে কি মানে এই চেপ্টাৰটো যিটো দিছে এই চেপ্টাৰটোৰ পৰা তেওঁলোকে কি শিকিব সেইটোৱে হৈছে অৰ্হতা তো তাতে বা কি আছে কি নাই আমিতো নাজানো তো নামটো আমি চাই কেনে আমি বাৰু লিখি দিব পাৰোঁ এটা যে সামাজিক অনুষ্ঠান যিবোৰ সামাজিক অনুষ্ঠান আছে তাৰ বিষয়ে তেওঁলোকে অৱগত হ'ব সেনেকৈ লিখিব পাৰোঁ কিন্তু তথাপিতো আপোনালোকে এবাৰ চাই থ'ব যে কোনটো চেপ্টাৰত দুটামানকৈ অৰ্হতা চাই থ'লে হ'ল তেনেকৈ সম্ভৱ নহয় 3টা ক্লাছৰ ইমান সোপা চাবৰ কাৰণে কিন্তু তথাপিতো আৰু আপোনালোকে যিমানখিনি পাৰে চাব কাৰণ এই আহে মানে অৰ্হতাৰ কথা আহে মই আগতেও প্ৰিভিয়াছ ইয়াৰৰো কুৱেশ্যনত পাইছোঁ বাকী 2020ৰ আগৰো তো এনেকৈ চালে ভাল হয় আপোনালোকৰ ভাল হ'ব
তাৰপিছত নেক্সট 2 মাৰ্কছৰ ICT ব্যৱহাৰ কৰি পৰিৱেশ অধ্যয়ন শিক্ষণ প্ৰক্ৰিয়া কিদৰে ফলপ্ৰসূ কৰিব পাৰি। একদম সহজে হয়তো দুটা যিহেতু 2 মাৰ্কছ আছে টু মানে দুটা পইণ্ট লিখিলে হয়। তো আমি লিখিব পাৰোঁ যে পৰিৱেশত যিবোৰ সমস্যা হৈ থাকে সেইবোৰৰ ওপৰত তেওঁলোকক কি হয়, আমিতো মুখেৰে বুজাই থাকিলে তেওঁলোকে নুবুজিব পাৰে যে ভূমিকম্প কেনেধৰণে হ'ব পাৰে, ভূমিকম্প কেনেকৈ সৃষ্টি হয়, চুনামি কেনেকৈ সৃষ্টি হয়, এই সকলোবোৰ আমি ICTৰ জৰিয়তে দেখাব পাৰোঁ নাই। ICT মিনছ গমেই পাইছে যে কি কয় তথ্য আৰু প্ৰযুক্তি যিবোৰ আমাৰ ডিজিটেল মাধ্যম, অকল ডিজিটেল বুলিয়ে ক'ব পাৰি আৰু, যেনেকৈ স্কুলত আপোনাৰ ডিজিটেল স্ক্ৰীন বা ধৰক প্ৰজেক্টৰ এইবোৰ ইউজ কৰি কেনে মোবাইলো আহে, কিন্তু মোবাইলটো ইমান ফলপ্ৰসূ হয় বুলি মই নাভাবোঁ, মানে প্ৰতিটো ক্ষেত্ৰত মই ফলপ্ৰসূ বুলি নাভাবোঁ। কিন্তু আজিকালি যিহেতু প্ৰতিখন স্কুলত এইবোৰ নাথাকে, তো মোবাইলৰ জৰিয়তেও দেখাব পাৰে। কিন্তু মানে যিখিনি সেইখিনি আৰু পৰিৱেশত ঘটি থকা বিভিন্ন সমস্যাসমূহ তেওঁলোকক জ্ঞান দিব পাৰি প্ৰযুক্তিবিদ্যাৰ মানে কি বুলি ক'ম মানে জীৱন্ত এটা হেৰিত মানে আৰু দেখাব পাৰি, যেনেকৈ টিভিত আপোনালোকে লাইনটো বনাই ল'ব তেনেকৈ। তাৰপিছত নেক্সট আমি লিখিব পাৰোঁ যে শ্ৰেণীকোঠাত এই মাধ্যমৰ জৰিয়তে কি হয়, বতৰৰ আগজাননী তেওঁলোকক আমি প্ৰদান কৰিব পাৰোঁ। যিখিনি আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কথা আছে তেওঁলোকক সেইবোৰ আমি চিত্ৰৰ মানে দৃশ্যমানৰ আহিলাৰ জৰিয়তে আমি দেখাব পাৰোঁ। কাৰণ তেওঁলোকক যদি আমি কওঁ গ্ৰহটো এনেকুৱা আছে, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে, তেওঁলোকে বুজিব নোৱাৰিব পাৰে। কিন্তু আমি যেতিয়া মানে স্ক্ৰীণত আমি দেখাই দিম যে এইটো সূৰ্য, এইটো পৃথিৱী এনেকৈ ঘূৰি আছে, পৃথিৱী নিজেও ঘূৰি আছে, তেতিয়া তেওঁলোকে বুজিব যে এনেকুৱা হয়, মানে এনেকুৱাকৈ ঘূৰি আছে। তো সেই বস্তুটো সহজ হয় ICTৰ জৰিয়তে পঢ়োৱা। মই বহুত বেছি দীঘলীয়াকৈ বুজাই দিলোঁ, আপোনালোকে দুটাই পইণ্ট লিখিব। তাৰপিছত আছে নেক্সট প্ৰশ্ন যে শিক্ষণৰ বাবে পৰিমাপৰ কিয় প্ৰয়োজন। এছেছমেণ্ট বুলি ক'লে আমাৰ মানে শ্ৰেণীকোঠাৰ এছেছমেণ্ট হৈয়ে থাকিব লাগে। কাৰণ ইভালুৱেশ্যনটো হ'লে আমাৰ এটা টাইমত হোৱা যায়, মানে শেষত বুজোৱা যায় গোটেইখিনি কৰাৰ পিছত, কিন্তু এছেছমেণ্টটো আমাৰ এটা গতিত চলি থাকে, মানে কণ্টিনিউ গতিত। তো এছেছমেণ্টটো বহুত প্ৰয়োজন হয় শ্ৰেণীকোঠাত। তো এছেছমেণ্ট বুলি ক'লে আমি এতিয়া কিহৰ কাৰণে প্ৰয়োজন হয়, লাৰ্ণিঙৰ ক্ষেত্ৰত, শিক্ষণৰ ক্ষেত্ৰত, যে শিক্ষাৰ্থীসকলৰ শিক্ষণৰ অসুবিধাসমূহ আমি নিৰ্ণয় কৰিব পাৰোঁ এছেছমেণ্টৰ জৰিয়তে। তেওঁলোকৰ যি আৰু মানসিক হওক, সামাজিক হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, তেওঁলোকৰ আমি জানিব পাৰোঁ। তাৰপিছত যিখিনি তেওঁলোকৰ গুণগত মান আছে সেইখিনি আমি উন্নত কৰিব পাৰোঁ এছেছমেণ্টৰ জৰিয়তে। সেইবাবে তেওঁলোকক এছেছমেণ্ট কৰাটো অতি প্ৰয়োজনীয়। তো শিক্ষাৰ্থীসকলৰ কি হয়, লগতে অকল শিক্ষাৰ্থীৰে যে আমি মান উন্নত কৰিব পাৰোঁ সেনেকুৱা নহয়, শিক্ষকগৰাকীৰো আমি গম পাওঁ। কাৰণ শিক্ষক এগৰাকীয়ে যদি বুজাই আছে, পঢ়াই আছে, তেওঁ নিজে গম পাব ন যে মানে শ্ৰেণীটোত কোনে বুজিছে, কোনে বুজা নাই। তো তেওঁ আকৌ এটা উন্নত মানদণ্ডৰ এটা শিক্ষা প্ৰদান কৰিব পাৰিব। তো দুয়োটাৰে সুবিধা হয় শ্ৰেণীকোঠাত শিক্ষক আৰু শিক্ষাৰ্থীৰ কাৰণে এছেছমেণ্টটো। তো শিক্ষাৰ্থীসকলক তেওঁলোকৰ সমস্যা সমাধান কৰাত সহায় কৰে এছেছমেণ্টে। তাৰপিছত শিক্ষাৰ্থীৰ দক্ষতা নিৰূপণ কৰাত সহায় কৰে। তো এইখিনিয়ে আৰু লিখিব দুটা পইণ্ট লিখিলেই হ'ল, 2 মাৰ্কছ আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে যে পৰিৱেশ অধ্যয়নৰ শিক্ষণ কলা বুলিলে কি বুজা। এতিয়া অসমীয়াত পঢ়িলে অকণমান বেলেগ যেন লাগে, কিন্তু আপোনাৰ কিছুমান প্ৰশ্ন যদি বুজি নাপায় ইংৰাজীত পঢ়ি চাব। তো পেডাগজি অফ এনভাইৰনমেণ্টেল ষ্টাডি, এইটো মানে হৈছে। তো পেডাগজি বুলি ক'লে আমি বুজোঁ যে এটা শ্ৰেণীকোঠাৰ ক্ৰিয়াকলাপ হ'ব লাগিব, বৰিং নহয়, মানে আনন্দদায়ক হ'ব লাগিব, চাইল্ড চেণ্ট্ৰিক হ'ব লাগিব, মানে টিচাৰ চেণ্ট্ৰিক নহয়। তো সেইটো বুজায়। তো আমি লিখিব পাৰোঁ যে যি শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ আগ্ৰহক গুৰুত্ব দি এক প্ৰগতিশীল শিক্ষাৰ পৰিৱেশ সৃষ্টি কৰে তাকে শিক্ষণ কলা বুলি কোৱা হয়। ইয়াত আৰু এটা লাইন লিখিব পাৰে যে এই শিক্ষণ কলা শ্ৰেণীকোঠাত কি হয়, শিক্ষাৰ্থীৰ আগ্ৰহক গুৰুত্ব দিয়া হয়, তেওঁলোকৰ আৰু লেকচাৰ মেথড নহয়, তেওঁলোকক ক্ৰিয়াকলাপৰ যোগেদি তেওঁলোকক মানে শিক্ষা প্ৰদান কৰা হয়। নেকি লিখিব পাৰে, যিহেতু 2 মাৰ্কছ আছে। তাৰপিছত আছে যে পৰিৱেশ অধ্যয়নৰ শিক্ষকে গোট পৰিকল্পনা কৰাৰ কিয় প্ৰয়োজন আছে। আপোনালোকে এইটো পইণ্ট হিচাপে লিখিব, নহ'লে বহলাই লিখিব গ'লে বহুত দীঘল হৈ যায়। তো গোট পৰিকল্পনা বুলি ক'লে আমি লিখিব পাৰোঁ যে শিক্ষণৰ ফলাফল প্ৰাপ্ত কৰাৰ মানে যিখিনি শিকালে সেইখিনি মানে ফলাফল প্ৰাপ্ত কৰাত মানে নিশ্চিত কৰিবৰ কাৰণে আমাৰ কি হয়, ইউনিট প্লেন এটা লাগে। তাৰপিছত কি শিকাব, কেনেকৈ শিকাব, কি উদ্দেশ্যৰে শিকাব, কিমান দিনৰ বাবে শিকাব, কিমান দিনৰ কাৰণে অন্ত পেলাব। তো এই সকলোখিনিৰ বাবে আমাক কি হয়, শিক্ষক এগৰাকীক ইউনিট প্লেন কৰাটো অতি প্ৰয়োজনীয় হয়। মই অলৰেডি ইউনিট প্লেনৰ ভিডিঅ' দিয়া আছে, তো ছেমেই হ'ব। এনেকুৱা নহয় যে EVS বেলেগ হেৰিৰ বেলেগ, তো একেই হয়। কিন্তু কেতিয়াবা কি হয়, কিছুমান মানে ক্ৰিয়াকলাপ এইবোৰ অলপ চেঞ্জ হৈ যায় আৰু। তাৰপিছত আছে যে পৰিৱেশ অধ্যয়ন শিক্ষণৰ ক্ৰিয়াকলাপৰ যোগেদি কৰা অনুসন্ধানৰ ফলপ্ৰসূতাৰ বিষয়ে লিখিব দিছে। অনুসন্ধান বুলি কওঁতে এতিয়া
অনুসন্ধান ক্ৰিয়াকলাপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ অধ্যয়নৰ অনুসন্ধান কৰিব পাৰে অন্বেষণ কৰিব পাৰে মানে তেওঁলোকে অবজাৰ্ভ কৰিব পাৰে তো সেইটোৱে হৈছে অনুসন্ধান তো পৰিৱেশ অধ্যয়নত কি হয় অনুসন্ধানৰ ফলপ্ৰসূতা বুলি ক'লে তো বিভিন্ন বিষয়ৰ ওপৰত কি হয় যেতিয়া ক্ৰিয়াকলাপৰ ওপৰত আমাৰ অনুসন্ধান কৰা হয় তো ব্যৱহাৰিক অভিজ্ঞতা আৰু প্ৰদৰ্শনৰ দ্বাৰা বিমূৰ্তি ধাৰণাবোৰ কি হয় কাৰ্যভিত্তিক শিক্ষণৰ দ্বাৰা স্পষ্ট কৰি তুলিব পাৰি তো শিক্ষাৰুৱে কি হয় অনুসন্ধানমূলক শিক্ষণৰ বাবে অভিষ্ট কৰিব পাৰি ক্ৰিয়াকলাপৰ দ্বাৰা শিকা কথাৰ জ্ঞান অধিক স্পষ্ট হয় আৰু সহজতে বুজি পোৱাত সহায় হয় মানে লাইনটো এনেকৈ লিখিব যে বিভিন্ন বিষয়ৰ ওপৰত ব্যৱহাৰিক অভিজ্ঞতা আৰু প্ৰদৰ্শনৰ দ্বাৰা বিমূৰ্তিৰ ধাৰণাসমূহ কাৰ্যভিত্তিক শিক্ষণৰ দ্বাৰা স্পষ্ট কৰি শিকাৰুক অনুসন্ধানমূলক শিক্ষণৰ বাবে অভিষ্ট কৰিব পাৰি তো ক্ৰিয়াকলাপৰ দ্বাৰা যিবোৰ কথা শিকে সেইবোৰ মানে অধিক স্পষ্ট হয় সেইবোৰ জ্ঞান অধিক স্পষ্ট হয় আৰু সহজতে বুজি পায় কাৰণ এনেই যদি বুজাই থাকোঁ তেওঁলোকে বুজি নাপাব যেতিয়া তেওঁলোকে নিজে ক্ৰিয়াকলাপটো কৰিব তেতিয়া তেওঁলোকে বুজি পাব যে এইটো বস্তু এনেকুৱা হয় আৰু সেইটো বস্তু বহুত দিনলৈকে মনতো থাকে আৰু যিটো 2 নম্বৰ আছে আৰু এটা পইণ্ট লিখিব পাৰে যে তেওঁলোকক যেতিয়া অনুসন্ধানত যেতিয়া তেওঁলোকক দলগতভাৱে কৰিব দিব কাৰ্যসমূহ ক্ৰিয়াকলাপৰ দ্বাৰা তো তেওঁলোকে বেছি ফলপ্ৰসূ হ'ব শিক্ষণ প্ৰক্ৰিয়াত আৰু লিখিব পাৰে যে পৰিৱেশ অধ্যয়নৰ কি হয় বিভিন্ন ধাৰণা বিভিন্ন ধৰণৰ বিষয় যিবোৰ সমস্যা ডিছকাশ্যনৰ দ্বাৰা কি হয় অনুসন্ধানমূলক শিক্ষণটো অভিষ্ট কৰিব পাৰি যিয়ে শিক্ষণ কাৰ্যৰ বাবে বিভিন্ন পদ্ধতি উদ্ভাৱন কৰে যিবোৰে শিক্ষাৰ্থীক সাধাৰণ সমস্যাসমূহ বা কাম যিবোৰ ভাগ থাকে সেইবোৰত তেওঁলোকক কি হয় আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰে তো এনেকৈ লিখিব পাৰে অলপ দীঘল হৈছে পইণ্টটো তাৰপিছত প্ৰশ্নকেইটা মই নেক্সট ভিডিঅ'ত দিম এইটো ভিডিঅ' বহুত বেছিয়ে দীঘলীয়া হৈ গ'ল তো এইখিনি মই দিলোঁ 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনখিনি বাকীখিনি মই আৰু 3 আৰু 4টা প্ৰশ্ন আছে লং প্ৰশ্ন হয় তো বাকীখিনি মই নেক্সট ভিডিঅ'ত দিম যদি পাৰ্ট 1 2 হৈ যাব পাৰে মানে 2টা ভিডিঅ'ও হ'ব পাৰে বা এটা ভিডিঅ'ও হ'ব পাৰে তো আজিলৈ আহিছোঁ এইখিনিয়ে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ